ওম শান্তি ২৬ জুন ২০২১ বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য মৰমৰ সন্তানসকল, পিতাৰ শ্ৰীমত হৈছে এই পুৰণি সৃষ্টিৰ পৰা নিজৰ মুখ ঘূৰাই লোৱা জীৱন মুক্তিৰ বাবে তোমালোকে দৈবী আচৰণ কৰা। প্ৰশ্ন: কোনটো আচৰণ পিতাৰ বাহিৰে আন কোনেও শিকাব নোৱাৰে? উত্তৰ: পবিত্ৰ হোৱা আৰু আনক পবিত্ৰ কৰি তোলা। এইটো হৈছে সকলোতকৈ শ্ৰেষ্ঠ দৈবী আচৰণ। তোমালোক ঘৰ গৃহস্থালীত থাকি পবিত্ৰ হৈ থাকা। এই শিক্ষা কেৱল এজন পিতাইহে দিয়ে, আন কোনেও দিব নোৱাৰে। তোমালোক সন্তানসকলৰ হৈছে বেহুদৰ সন্ন্যাস। তোমালোকে এই পুৰণি জগতখনকেই বুদ্ধিৰে পাহৰি যোৱা। তোমালোকে জানা যে পবিত্ৰতাৰ ধাৰণাৰে বাকী সকলো আচৰণ স্ৰোতঃ আহি যায়। গীত: আজ অন্ধেৰে মে है ইনচান, অৰ্থাৎ আজি মনুষ্য অন্ধকাৰত। ওম শান্তি। সন্তানসকলে গীতটিৰ এই শাৰী শুনিলে। এফালে আছে গোটেই জগত, ভক্তি মাৰ্গৰ সকল, আৰু আনফালে আছা তোমালোক জ্ঞান মাৰ্গৰ সন্তানসকল। তেওঁলোকে ভক্তিৰ চিৰি আৰোহণ কৰি থাকে আৰু তোমালোক সন্তানসকলে আকৌ জ্ঞানৰ চিৰি আৰোহণ কৰা। ভক্তিৰ চিৰি আৰোহণ কৰা সন্তানসকলে জানে, আধা কল্পৰ পৰা ভক্তিৰ চিৰি আৰোহণ কৰিবলগীয়া হয়। ভক্তিও প্ৰথমে অব্যভিচাৰী হয়, পাছলৈ ব্যভিচাৰী হয়। একেবাৰে অন্ধশ্ৰদ্ধাত আহি যায়, একোৱে বুজি নাপায়। গায়নো কৰে, আমি অন্ধকাৰত আছো, সৎগুৰুৰ অবিহনে ঘোৰ অন্ধকাৰ। গুৰুটো ইয়াত বহুত আছে। এতিয়া প্ৰকৃত গুৰু কোন? সাধু, সন্ত, মহাত্মা, ভকত আদি সকলোৱে সাধনা কৰে আৰু স্মৰণ কৰে। শাস্ত্ৰ, বেদ, উপনিষদ আদি পঢ়ে, তথাপিও কয়, ভগৱান যেতিয়া আহিব তেতিয়াহে আহি আমাৰ সদ্গতি কৰিব। সদ্গতিদাতাকে পতিত পাৱন বুলি কোৱা হয়। এতিয়া তোমালোক সন্তানসকল ঘোৰ অন্ধকাৰত নাই, তোমালোক জ্ঞানৰ আলোকত আহিছা। পতিত পাৱন পিতাক জানা আৰু তেওঁক স্মৰণ কৰা। যি সন্তানে যিমানে স্মৰণ কৰে আৰু ধাৰণা কৰে, সিমানে তেওঁৰ অজ্ঞান অন্ধকাৰ বিনাশ হৈ যায়। এতিয়া আলোকলৈ লৈ যাওঁতা হৈছে এজনেই পিতা। জ্ঞানৰূপী কাজল সদ্গুৰুৱে দিলে। এয়া কোনো স্থূল কাজল নহয়, এয়া হৈছে জ্ঞানৰ কথা। জ্ঞানৰ লগতে যোগো থাকে। নিশ্চয় যি মনুষ্যই ভক্তি শিকায়, তেন্তে তেওঁৰ সৈতেও যোগ থাকে। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধি যোগ সংযোগ হৈ আছে নিৰাকাৰ পৰমপিতা পৰমাত্মাৰ লগত। তোমালোকৰ মাজতো ক্ৰমানুসৰি আছে আৰু তোমালোক সন্তানসকলৰ বাহিৰে কোনো মনুষ্য মাত্ৰৰ নিৰাকাৰ পৰমপিতা পৰমাত্মা সৰ্বশক্তিমানৰ লগত যোগ নায়েই। তোমালোকে পিতাৰ লগত আৰু মুক্তি জীৱন মুক্তি ধামৰ লগত যোগসূত্ৰ গঢ়িবলগীয়া হয়। জীৱন মুক্তিৰ বাবে বহুত ভাল দৈবী আচৰণো থাকিব লাগে। এই সময়ততো সকলোৰে আচৰণ আসুৰিক। পৰম পিতা পৰমাত্মাৰো গুণ গায়ন কৰা হয়, নহয় জানো? মনুষ্য সৃষ্টিৰ বীজৰূপ হয়, সত্য হয়, চৈতন্য হয়, আনন্দৰ সাগৰ, জ্ঞানৰ সাগৰ হয়, চিৰকাল পবিত্ৰতাৰ সাগৰ হয়। তেওঁৰ এই পদ অবিনাশী, অন্য কোনো মনুষ্যৰ এই অবিনাশী পদ হ'ব নোৱাৰে। যদিও এতিয়া তোমালোক জ্ঞানৰ সাগৰ, পবিত্ৰতাৰ সাগৰ হোৱা, কিন্তু সীমিত পৰিসৰত হোৱা।
পিতাই কয়, মই অসীমিত হওঁ, তোমালোকক অসীমিত কৰি তুলিব নোৱাৰোঁ। নহ'লে আকৌ সৃষ্টিৰ খেল কেনেকৈ চলিব? চৌৰাশী জন্ম কেনেকৈ ভোগ কৰিব? তোমালোক চিৰকালৰ বাবে হ'ব নোৱাৰা। তোমালোকক সীমিত ৰূপত গঢ়োঁ 21 জন্মৰ বাবে। তোমালোক হোৱা 21 প্ৰজন্ম বুলিও লিখা আছে। তোমালোক চিৰকালৰ বাবে হবা। নাটকত এইটো নিয়ম নাই। মইতো হওঁৱেই চিৰ পবিত্ৰ। মই থাকোঁৱেই পৰম ধামত। মোৰ জ্ঞান পবিত্ৰতা আদি আছেই। তোমালোকে পাহৰি যোৱা। সেয়েহে এতিয়া পিতা আহি সন্তানসকলক ঘোৰ অন্ধকাৰৰ পৰা উলিয়াই জ্ঞান আৰু যোগেৰে পবিত্ৰ কৰি তোলে। অন্য কোনেও এনেকৈ ক'ব নোৱাৰে যে মই পৰম ধামৰ পৰা আহিছোঁ। এতিয়া মোক স্মৰণ কৰা। মোৰ এই মহাবাক্য কোনেও নকল কৰিব নোৱাৰে। মই আহোঁৱেই তোমালোক সন্তানসকলক 21 জন্মৰ বাবে ৰজাৰো ৰজা কৰি তুলিবলৈ। তেন্তে হ'ব লাগে নহয় জানো? হ'বও তেওঁলোক যিসকল কল্প পূৰ্বেই হৈছিল। তোমালোকে জানা কিমান সন্তান পবিত্ৰ হয়, কিমান অজামিলৰ দৰে পাপী হৈ যায়, কিমান অশুদ্ধ মলিয়ন হৈ যায়। পিতা আহি মলিয়ন কাপোৰ পৰিষ্কাৰ কৰিবলগীয়া হয়। আত্মাই মলিয়ন হয়, আত্মাক বুজায়। তোমালোকক মায়াই কিমান মলিয়ন কৰিছে। কেৱল এই জন্মৰ কথা নহয়, এয়াতো জন্ম জন্মান্তৰৰ কথা যে আমাক নিকা কৰিবৰ বাবে লক্ষ্য বান্ধি দিওঁ। বাবাই কৈছে, আত্মাক নিকা কৰিবৰ বাবে লক্ষ্য বান্ধি দিওঁ। মোক স্মৰণ কৰিলে তোমালোক আত্মা যি নুমাই আছা, সেই আত্মা এই যোগৰ দ্বাৰা জ্বলি উঠিব। যিমানে মোক পিতাক স্মৰণ কৰিবা, পিতাই স্মৃতি উদয় কৰে। তোমালোকক মই স্বৰ্গলৈ পঠিয়াইছিলোঁ, আকৌ মায়াই মলিয়ন কৰি দিলে। এতিয়া পুনৰাই মই তোমালোকক স্বৰ্গৰ মালিক কৰি তুলিবলৈ আহিছোঁ। মই এই ব্ৰহ্মাতনৰ দ্বাৰা শিক্ষা দি আছোঁ, আত্মাৰ লগত কথা পাতোঁ। সেই সন্তানসকল লৌকিক পিতাক পাহৰি যোৱা। দেহ সহিত দেহৰ সকলো সম্বন্ধ পাহৰি মোক নিজৰ পিতাক স্মৰণ কৰা। তেতিয়া তোমালোক আত্মা স্বচ্ছ হৈ গৈ থাকিবা। পুনৰ তোমালোকে শৰীৰো ভৱিষ্যতে নতুন পাবা। তেতিয়া তত্ত্ব আদি সকলো নতুন শতপ্ৰধান হৈ যায়। পিতাই কয়, এতিয়া এই পুৰণি সৃষ্টিক পাহৰি যোৱা। মোক স্মৰণ কৰা। তেতিয়া তোমালোক মোৰ ওচৰলৈ আহি পুনৰ স্বৰ্গলৈ যাবা। এইখন পুৰণি সৃষ্টি। ইয়াত কিবা বস্তু তৈয়াৰ কৰিলে তেতিয়া তাৰ নতুন নাম ৰাখি দিয়ে। যেনেকৈ নতুন দিল্লী পুৰণি দিল্লী বুলি কয়। কিন্তু সৃষ্টিটো পুৰণি হয় নহয় জানো? এতিয়া তোমালোক সন্তানসকলৰ এই পুৰণি সৃষ্টিৰ পৰা বুদ্ধিযোগ একেবাৰে আঁতৰি যাব লাগে। আমাৰ ক্ৰমাৎ আত্মাসকলৰ মিঠা ঘৰ বা নিৰ্বাণ ধাম আছে, তালৈ যাব লাগে। নিজক আত্মা বুলি নিশ্চয় কৰিবলগীয়া হয়। পিতাই কয়, মোক স্মৰণ কৰা। তেতিয়া অন্তিমৰ স্থিতি অনুসৰি গতি হৈ যাব। মনুষ্যই অনেকক স্মৰণ কৰে, কোনোবাই কোনো গুৰুক, কোনোবাই কৃষ্ণক। কৃষ্ণ আদি কলৈ গ'ল এইটো কোনেও নাজানে, এইটো বুজি নাপায়। পুনৰ্জন্মত সকলো আহিব লাগে। এইটো নীতি কথা। বাবাই কৈছে, এইটো নীতি প্ৰথা সৃষ্টিৰ আদিৰ পৰা চলি আহিছে। সত্যযুগৰ আদিত দেৱী দেৱতাসকল থাকে। নিশ্চয় পুনৰ্জন্ম তাৰ পৰাই আৰম্ভ হৈছে। পোন প্ৰথমে হৈছে শ্ৰীকৃষ্ণ, প্ৰথম পবিত্ৰ মনুষ্য। তেওঁৰ মহিমা বেছি। লক্ষ্মী নাৰায়ণৰ ইমান নাই,
কিয়নো শিশু পবিত্ৰ শতুপ্ৰধান হয়। সেয়েহে মহিমা শিশুসকলৰ গায়ন কৰা হয়। কৃষ্ণৰ বহুত মহিমা আছে, কিন্তু এইটো নাজানে যে কৃষ্ণপুৰী আছে ক'ত। বৈকুণ্ঠ বুলি কয়ো সত্যযুগক আকৌ গম নাপাওঁ কৃষ্ণক দাপৰত বুলি কিয় কৈ দিছে। সেইটো বস্তুৱে দ্বিতীয় কোনো নাম ৰূপ দেশত আহিব নোৱাৰে। সেইটোৱে নাম ৰূপ দ্বিতীয় জন্মত হ'ব নোৱাৰে। কৃষ্ণটো সত্যযুগত আছিল। তোমালোকে জানা, এওঁলোক জগদম্বা জগত পিতা গৈ লক্ষ্মীনাৰায়ণ হয়। সত্য যুগক কৃষ্ণপুৰী বুলি কোৱা হয়। এতিয়া হৈছে কংসপুৰী। এই সকলোবোৰ আক্ষৰিক নাম। তাত আছিল দৈবী সম্প্ৰদায়, ইয়াত হৈছে আক্ষৰিক সম্প্ৰদায়। পিতাই বহি সন্তানসকলক সংগমত বুজায়। সেইজন পিতা হৈছে ৰচয়িতা। তেওঁক কোৱা হয় মনুষ্য সৃষ্টিৰ বীজ ৰূপ। তেন্তে নিশ্চয় নতুন মনুষ্য সৃষ্টি ৰচিব। তোমালোকে গায়নো কৰা, বাবা আপুনি পতিত পাৱন হয়। এই পতিত সৃষ্টিক আহি পাৱন কৰি তোলক। পাৱন সৃষ্টি ৰচি পতিত সৃষ্টিৰ বিনাশ কৰাওক। যথাযথ ব্ৰহ্মাৰ দ্বাৰা পাৱন সৃষ্টি ৰচি শংকৰৰ দ্বাৰা পতিত সৃষ্টিৰ বিনাশ কৰায়। এই কথাবোৰ অন্য কোনেও নাজানে। এতিয়া তোমালোক সন্তানসকলে পিতাৰ সৈতে বুদ্ধিৰ যুগোত্তক গঢ়ি তোলা। তোমালোকে দেখিবলৈ পোৱা বাবাই মলিয়ন কাপোৰ আছাৰে। কোনোবাটো ফাটি যায়, কোনোবাটো ছিঙি যায়, কোনোবাটো বহুত মলিয়ন অজামিলৰ দৰে পাপী, যাৰ একেবাৰেই ধাৰণা নহয়। পিতাই কিমান ভাল কথা বুজায়। অতি মৰমৰ সন্তানসকল, মোক আটাইতকৈ মৰমৰ পিতাক স্মৰণ কৰা। আটাইতকৈ মৰমৰ সুখধামক স্মৰণ কৰা। এইটোও তোমালোকে এতিয়া জানা। জগতত কোনেও নাজানে। এয়াতো এতিয়া হৈছে অতি দুখধাম। মনুষ্যই ত্ৰাহি ত্ৰাহি কৰি থাকে, ইজনে সিজনক মাৰি থাকে, আকৌ কয় ভগৱান ৰক্ষা কৰক। এনেকৈ নিশ্চয় মুখেৰে উচ্চাৰিত হ'ব। পিতাটো মুক্তিদাতা হয়। তোমালোকে জানা, পিতা আহিছে বিশেষভাৱে আমাক সন্তানসকলক আৰু সাধাৰণভাৱে সকলোকে সুখধামলৈ লৈ যাবৰ কাৰণে। তোমালোক সন্তানসকলৰ ভিতৰতো ক্ৰমানুসৰি আছে, যিসকলৰ এইটো নিচা আছে। এই পঢ়া কোনো কম নহয়। পঢ়ায়ো চোৱা কাক, অজামিলৰ দৰে পাপ আত্মাসকলক পঢ়াই স্বৰ্গৰ মালিক কৰি তোলে। তমোপ্ৰধানটো সকলো হয়, তেওঁলোকক শতুপ্ৰধান জগতলৈ লৈ যাবলগীয়া হয়। সন্তানসকলক বাৰে বাৰে বুজায় যে ইয়াত দৈবী গুণ ধাৰণ কৰিব লাগে। ইয়াত তোমালোকৰ লক্ষ্য উদ্দেশ্য বুদ্ধিত আছে। এই পবিত্ৰতাৰ আচৰণ আৰু কোনেও নিশিকায়। সন্ন্যাসীয়েতো ঘৰ সংসাৰ এৰুৱায়। ইয়াত পিতাই কয় তোমালোকে ঘৰ সংসাৰ এৰিব নালাগে। তোমালোকেতো এই পুৰণি সৃষ্টিক এৰিব লাগে। সেয়া হৈছে সদৰ সন্ন্যাস। এয়া হৈছে বেসদৰ সন্ন্যাস। সেই সন্ন্যাসীসকলেও কিমান মান পায়। সাধু সমাজে চৰকাৰকো বহুত মত বাবাই কৈছে সাধু সমাজে চৰকাৰকো মত বা ৰায় দিয়ে। আগলৈ গৈ এই সন্ন্যাসী আদিও তোমালোক মাতাসকলৰ চৰণত পৰিব। মাতাসকলৰ অবিহনে তেওঁলোকৰ উদ্ধাৰ হ'ব নোৱাৰে। কিয়নো তোমালোকে জ্ঞান দিয়া, বাকী চৰণত পৰাৰ কথা নাই। অৱশ্যে হয়, কোনোবাই নমস্কাৰ বা ৰাম ৰাম বুলি ক'লে তেতিয়া সঁহাৰি জনাবলগীয়া হয়। বাবাইও কয়, সন্তানসকল নমস্কাৰ। মই তোমালোক সন্তানসকলক নিজতকৈও উচ্চ কৰি গঢ়ি তোলো। তোমালোকক ব্ৰহ্মাণ্ড আৰু সৃষ্টি দুয়োৰে মালিক কৰি তোলো আৰু মই বানপ্ৰস্থত গুচি যাওঁ। কিন্তু তোমালোক শ্ৰীমত অনুসৰিও চলিব লাগে।
এই পুৰণি সৃষ্টিৰ পৰা মুখ ঘূৰাই ল'ব লাগে। ৰাম, ৰাৱণ আৰু সীতাৰ পুতলা আছে নহয়। পিতাই ৰাৱণৰ ফালে পিঠি দিয়ে, ৰামৰ ফালে মুখ কৰে। কৃষ্ণৰো চিত্ৰ আছে, নৰকক লঠিয়াই আছে আৰু স্বৰ্গৰ গোলক হাতত আছে। পিতাই বহুত ভালকৈ বুজায়, কিন্তু বিৰল বেপাৰীয়েহে এই বেপাৰ কৰিব। পিতাক নিজৰ পুৰণা তন মন ধন দি নতুন ল'ব। এয়া হৈছে অতিকৈ উত্তম বীমা। পিতাই কয়, তোমালোকে নিজ আত্মাক পবিত্ৰ কৰি তুলিলে তেতিয়া আকৌ শৰীৰো পবিত্ৰ পাবা। পুনৰ তোমালোক স্বৰ্গত ৰাজত্ব কৰিবা। সেয়েহে তেওঁক সদাগৰ যাদুকৰ বাবাই কৈছে সদাগৰ যাদুকৰ বুলি কয়। পতিতক পাৱন কৰোঁতা এয়া ঈশ্বৰীয় যাদুকৰী বুলি কোৱা নহ'ব, নহয় জানো? বাবাই কৈছে এয়া ঈশ্বৰীয় যাদুকৰী বুলি কোৱা হ'ব, নহয় জানো? পিতাই কয় নৰকবাসীসকলক স্বৰ্গবাসী কৰি তোলা। কেনেকুৱা উত্তম যাদু! ইয়াত প্ৰাপ্তি বহুত আছে। পিতাই কয় ৰজাৰো ৰজা হোৱা, অনুসৰণ কৰা। পিতা অৰ্থাৎ ব্ৰহ্মা বহি আছে নহয়, এওঁ অৰ্ধকুমাৰ হয়, মম্মা কুমাৰী কন্যা। তেন্তে অনুসৰণ কৰিব লাগে, পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। তোমালোকে ক'বা আমি ভাই ভনীয়ে পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। এনেই লৌকিক ৰীতিৰে ভনীয়েকে উত্তৰাধিকাৰ নাপায়, ভায়েকে উত্তৰাধিকাৰ পায়। ইয়াতো তোমালোক সকলোৱে পোৱা, কিয়নো তোমালোক সকলো আত্মা হোৱা, নহয় জানো? পিতাই কয় তোমালোক সকলোৱে মোৰ ওচৰলৈ আহিব লাগে, তেন্তেতো আকৌ এই ভাই ভনীৰ সম্বন্ধও ছিঙি যাব। তাত নিৰ্বাণ ধামত হৈছে পিতা আৰু সন্তানৰ সম্বন্ধ। সেইকাৰণে কয় আমি সকলো ভাই ভাই। যদি ঈশ্বৰ সৰ্বব্যাপী বুলি কয় তেন্তে আকৌ পিতা অৰ্থাৎ ফাদাৰহুড যায়। এই সৰ্বব্যাপীৰ জ্ঞানে কিমান লোকচান কৰিছে। এতিয়া তোমালোক সন্তানসকলৰ পিতাৰ স্মৃতি আছে। পিতাক স্মৰণ কৰাৰ ক্ষেত্ৰতে অধিক পৰিশ্ৰম হয়। এনেকুৱাও নহয় যে তেওঁলোকক বাবাই কৈছে এনেকুৱাও নহয় যে তোমালোকক কোনোবাই যোগাভ্যাসত বহাওক। তোমালোকেতো লক্ষ্য পাইছা, ইয়াততো তোমালোকে কেৱল মুৰুলি বহি শুনোৱা। যোগটো তোমালোকৰ সদায় থাকে। মুৰুলি শুনা আৰু চলোতে ফুৰোতে স্মৃতিত থাকিব লাগে। আমি যাত্ৰাত গৈ আছো, যিমান সম্ভৱ স্মৃতিত থাকিব লাগে। 8 ঘণ্টা সেৱা কৰা, সেয়াও ৰেহাই আছে, বাকী সময় দিব লাগে। মূল কথা হয়েই পবিত্ৰতাৰ। তোমালোকে জানা যে এয়া হৈছে কাঁইটৰ জংঘল, ইজনে সিজনক কাঁইট হৈ বিন্ধি থাকে। এতিয়া পিতাই কয় শ্ৰীমতত চলা। শিৱ বাবাইও বাৰ্তালাপ কৰে, ব্ৰহ্মাইও বাৰ্তালাপ কৰে, কিন্তু তোমালোকে জানা যে শিৱ বাবাই আমাক পঢ়ায়। তোমালোক হৈছা বিদ্যাৰ্থী। তোমালোকে কোৱা তেওঁ আমাৰ পিতাও হয়, শিক্ষকো হয় আৰু সদ্গুৰুও হয়। প্ৰতিশ্ৰুতি দিয়ে যে তোমালোকক উভতাই লৈ যাম। এনেকুৱা নহয় যে কোনো প্ৰতিশ্ৰুতি দিব নোৱাৰে। এয়া পিতাই কয়। ঈশ্বৰ পিতাইহে অৰ্থাৎ গড ফাদাৰেহে সুখ দিওঁতা ধৰ্ম প্ৰতিষ্ঠা কৰে। সেইজন পিতাক কোনেও নাজানে। যদি পিতাক জানে তেন্তে পিতাৰ সম্পত্তিকো জানি যাব। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। লক্ষ্য উদ্দেশ্যক সদায় সন্মুখত ৰাখি দৈবী গুণ ধাৰণ কৰিব লাগে। শতুপ্ৰধান সৃষ্টিলৈ যাবৰ কাৰণে পবিত্ৰতাৰ আচৰণ ধাৰণ কৰিব লাগে। বুদ্ধিৰে বেসুদৰ সন্ন্যাস কৰিব লাগে। 2 নম্বৰ
অতি মৰমৰ অৰ্থাৎ most beloved পিতাক আৰু নিজৰ সুখধামক স্মৰণ কৰিব লাগে। এই দুখধামৰ পৰা বুদ্ধিৰ যোগসূত্ৰ আঁতৰাব লাগে। বৰদান এজন পিতাৰ সৈতে যোগ ৰাখি অৰ্থাৎ বুদ্ধিৰ যোগ ৰাখি সকলোৰে সহযোগ প্ৰাপ্ত কৰোঁতা সঁচা যোগী আৰু সহযোগী হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যি যিমান যোগী সিমানেই তেওঁৰ সকলোৰে সহযোগ অৱশ্যে প্ৰাপ্ত হয়। যোগীৰ সম্বন্ধ অথবা স্নেহ বীজৰ সৈতে হোৱাৰ কাৰণে স্নেহৰ প্ৰতিদান সকলোৰে সহযোগ প্ৰাপ্ত হৈ যায়। গতিকে বীজৰ সৈতে যোগসূত্ৰ গঢ়োতা বীজক স্নেহৰ পানী দিওঁতাই সকলো আত্মাৰ দ্বাৰা সহযোগৰূপী ফল প্ৰাপ্ত কৰি লয়, কিয়নো বীজৰ সৈতে যোগসূত্ৰ থকাৰ কাৰণে পুৰা বৃক্ষৰ সৈতে সম্বন্ধ গঢ়ি উঠে। শ্লোগান পুৰণা সংস্কাৰবোৰক মোৰ বুলি কোৱা অৰ্থাৎ পুৰুষাৰ্থক ঢিলা কৰা। ওম শান্তি।